মাইক্ৰ ফাইনেন্সৰ ঋণত লৈ জ্বলিছে সমগ্ৰ অসম। মই বৰ্তমান এই মুহূৰ্তত আছোঁ নগৰবেৰাৰ বগীতলাত। দেখা গৈছে একাংশ মহিলা ইতিমধ্যে চৰকাৰে ঘোষণা কৰা প্ৰতিশ্ৰুতি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছিল। চৰকাৰে ঘোষণা নিৰ্বাচনৰ পূৰ্বে চৰকাৰে ঘোষণা কৰিছিল মহিলাসকলক মাইক্ৰ' ফাইনেন্সৰ ঋণৰ পৰা তেওঁলোক মুকলি কৰি দিব, ঋণ লাভ কৰি দিব। কিন্তু তাৰ বিপৰীতে দেখা গৈছে যে তেওঁলোকৰ জমিৰৰ সৃষ্টি কৰিছে। মই এই মুহূৰ্তত ইয়াত উপস্থিত সুবিধা এজন মহিলাৰ লগত মই কথা পাতি বাইদেউ দেখা গ'ল আপোনালোকে ৰাজপথত ওলাই আহি আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে মাইক্ৰ' ফাইনেন্সৰ লোনৰ বিৰুদ্ধে। কি আছিল আচলতে, কি আপোনালোকে কি সিদ্ধান্ত লৈছে? আচলতে আমাৰ অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইলেকশ্যনৰ সময়ত আমাৰ দুখীয়া দৰিদ্ৰ মহিলাসকলৰ সমূহ মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ দিয়াৰ কাৰণে তেওঁ আমাক প্ৰত্যেকখন ৰাজনৈতিক মিটিঙত কৈছিলে। তেওঁ মূৰৰ ওপৰত লৈছিলে আমাৰ দায়িত্বসমূহ, তেওঁ আমাক প্ৰতিশ্ৰুতি দিছিলে। সেই মৰ্মে আমি যোৱা 6-7 মাহ ধৰি আমি মহিলাখিনিয়ে তেওঁ সেই কথাত ভুল গৈ আমি সেই আশাত আমাৰ যিবিলাক ঋণ আছিলে তাৰ আমি যিটো মাহেকীয়া কিস্তি হওক সাপ্তাহিক কিস্তি হওক আমি দিয়া বন্ধ কৰিলোঁ। ভাবিলেও আমি তেওঁ আমাক মাফ কৰি দিব। এতিয়া তেওঁ যিখিনি চৰ্ত বৰ্তমান দিছে, যিখিনি আমি গম পালোঁ, সেই চৰ্তবিলাক আগতেতো কোৱা নাছিলে। সেই গতিকে আমি বৰ্তমান যিবিলাক আমি কিস্তি দিয়া নাই বহুতখিনি আমাৰ তাৰ সুত হৈ গ'ল, বহুতখিনি সুত হৈ গ'ল। এতিয়া তেওঁলোকে নানান ধৰণৰ চৰ্ত দিছে। 4 চকীয়া থাকিলে নিদিয়ে, ক'ৰবাত লাখ টকা ইনকাম থাকিলে নিদিয়ে। এইবিলাক চুক্তিটো তেওঁ আগতে কোৱা নাছিলে। 4 চকীয়াত থাকিব পাৰে, হয়তো কোনোবা ড্ৰাইভাৰ এজনৰ অন্য ইনকাম কৰিব নোৱাৰে, তেওঁ হয়তো লোন লৈ এখন 4 চকীয়া লৈ তেওঁ জীৱিকা নিৰ্বাহৰ চেষ্টা কৰিছিলে। ইয়াতো তেওঁৰ ভুল নাছিলে। তেওঁ হয়তো আগৰ যিবিলাক লোন লৈছিলে আমি মহিলাসকলে হয়তো ভালেখিনি মহিলাই আমি 4-5 বছৰ ধৰি মাইক্ৰ' ফাইনেন্সৰ পৰা ঋণ লৈ আমি জীৱিকা নিৰ্বাহ কৰি আছিলোঁ আৰু সেই মৰ্মে আমি ঋণবিলাক হয়তো মাফো কৰি আছিলোঁ। গতিকে এতিয়া আমি আমাৰ ঋণবিলাক তেওঁৰ কথা মৰ্মে তেওঁ যিখিনি আশা দিছিলে সেইমতে যে স্তব্ধ হৈ গ'ল, আমি ঋণবিলাক দিয়া নাই। এজন ড্ৰাইভাৰে হওক বা কোনোবা এজন গাহৰি পালকে হওক বা কোনোবা ব্ৰইলাৰ খেতি এইবিলাক কৰিছে, এতিয়া আমি ইয়াত কিস্তিবিলাকো দিব পৰা নাই। তেওঁলোকে আমাক বিভিন্ন ধৰণৰ চুক্তিৰ মাজত আমাক আবদ্ধ কৰি ৰাখিছে। আমি কোনো ধৰণৰ তেওঁলোকৰ নীতি নিয়মৰ ওপৰত আমি পৰা নাই। আমি বহু ধৰণৰ সমস্যাৰ সন্মুখীন হৈছোঁ। আমি কেনেকৈ আমাৰ এই ঋণবিলাকৰ পৰা আমি মুক্ত হ'ম? এতিয়া যি বুজিছোঁ অসম চৰকাৰ তথা মাইক্ৰ' ফাইনেন্সৰ মাজত যেন এটা গোপন বুজাবুজিহে হৈছে, যাৰ মাজেদি আমাৰ মহিলাসকলক, আমাৰ দৰিদ্ৰ মহিলাসকলক, ইয়াৰ মাজত বহুত অশিক্ষিত মহিলাও আছে যিবিলাক তেওঁলোকে নীতি নিয়ম দিছে যে 2টা লোনৰ ওপৰত ল'লে নিদিয়ে, 3টা লোন থাকিলে নিদিয়ে। আমি এতিয়া আপোনালোকে বৰ্তমান মাইক্ৰ' ফাইনেন্সে যোনটো অসম চৰকাৰে যোনটো নীতি বান্ধি দিছে, 7টা নীতি ঘোষণা কৰিছে, আপোনাৰ মানিব নালাগে? নাই, আমি কেতিয়াও মানিব নোৱাৰোঁ। সেই গোটেই নীতিসমূহৰ মাজত আমাৰ মহিলাখিনি হয়তো আবদ্ধ হৈ গ'ল। কাৰণ তেওঁলোকে 2টাৰ ওপৰত 3টা লোন লৈ নিদিয়ে, 19 চনত 20 চনৰ 31 নিদিয়ে। আমাৰ তেনেকুৱা ধৰণৰ যিখিনি চৰ্ত দিছিলে আমিতো সেইবিলাকৰ আগতেতো হোৱা নাছিলে। চৰকাৰে যিটো নীতি বান্ধিছে বা চৰ্ত বান্ধিছে, কিন্তু সবিত মহিলাসকলে এক কথাত অটল হৈ আছে। তেওঁলোকে কোনো পক্ষে চৰকাৰৰ নীতিক তেওঁলোকে গুৰুত্ব নিদিয়ে। তেওঁলোকে অৰ্থাৎ ক'ব গ'লে তেওঁলোকে এতিয়ালৈকে কিস্তি তেওঁলোকে নিদিয়াৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। মই আন এজন বাইদেউৰ পৰা কিছু কথা জানিম। বাইদেউ কি কয়? এই যে আপোনালোকে ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই কিন্তু যিখিনি চৰ্ত দিছে আমি নামানো, ঋণ মাৰিবই লাগিব আমাৰ। আমি নামানো। আমাক ইমান দিনে কিয় ইলেকশ্যনৰ আগতে আমাক কিয় নকলি চৰ্তকেইটা? এতিয়া যে কৈছে আমি কেনেকৈ আমি চৰ্ত মানি ল'ব নোৱাৰোঁ? ঋণ মাৰিবই লাগিব। চৰকাৰী ঋণ মানে আপোনালোকে পৰিশোধ কৰাবই লাগিব, কৰিবই লাগিব। আমি ঋণ মাৰিবই লাগিব। আমি মানব নোৱাৰোঁ এই চৰ্ত। সবিত মহিলাগৰাকী আকৌ কৈছে তেওঁলোকে চৰকাৰৰ দিয়া চৰ্ত তেওঁলোকে কোনো পক্ষে তেওঁলোকে মানি নিনিয়ে। মই ইয়াত আন এগৰাকী আছে। বাইদেউ কি কয়? আমাৰতো হিমন্ত ছাৰেতো কৈছিলে দৰমহাই নলয় বোলে, তেখেতে বোলে 2-3 মাহৰ বোলে দৰমহাই নলয়, ঋণ মাফ কৰি দিবই। যিবিলাক দুখীয়া দৰিদ্ৰ মানুহবিলাক আছে হাজিৰা কৰি খাৱা সেইবিলাকক গোটেই সি দৰমহা নলওঁ বুলিয়ে কৈছে হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত এতিয়া বা কি বা কৰে তেখেতে, আমাকতো মাফ লাগিবই। আমি আজি ইমান বছৰ এই যোৱা 1 বছৰ হৈ গ'ল আৰু লকডাউন পৰিলে আমিতো কিস্তি দিবই পৰা নাই। আমি হাজিৰা কৰি খোৱা মানুহ, আমাৰ হাজিৰা কৰিব গ'লেহে আমি খাব পাওঁ।
এতিয়া আমিতো কেনেকৈ কিস্তিবিলাক বুজাম আমাৰ ইমান ঋণ হৈ গৈছে সুদ বাঢ়ি গৈছে আমি কেনেকৈ দিম নিৰ্বাচনৰ পূৰ্বে চৰকাৰে যিটো ঘোষণা কৰিছিল সেইটো ঘোষণা বৰ্তমান কি বুমেৰাবাং হোৱা বুলি ক'ব নেকি তেওঁলোকে আপোনালোকক কি মিছা কৈছে নেকি এতিয়া আমাক হেমন্ত ছাৰে আমাক মিছা হোৱা বাং দেখাই দিছে নিতে আমাৰ নিতে হাজিৰা কৰি আমি কিস্তি বুজাই আছিলোঁৱে আমাক দিম বুলি কোৱাৰ কাৰণে আমি দিয়া নাই আজি 1 বছৰ হৈ গ'ল 2 বছৰে পৰিল আহি আমিতো কিস্তি ইলেকশ্যনৰ আগে তেখেতে আমাক এইবিলাক কৈছিল কোৱাৰ কাৰণে আমি দিব পৰা নাই চৰকাৰে মিছা প্ৰতিশ্ৰুতি দিয়া বুলি কৈছে যিহেতু বুমেৰাবাং হোৱা বুলি কৈছে চৰকাৰৰ নীতি যিহেতু ইতিমধ্যে নিৰ্বাচনৰ পূৰ্বে ডক্টৰ হিমন্ত বিশ্ব অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল তেওঁলোকৰ মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰি দিব আৰু সেই কথাত তেওঁলোকে কিছু হতাশালে মই কেমেৰা পাৰ্চনত কিছু ইয়াৰ পৰিৱেশ দেখুৱাৰ বাবে ব্যক্ত কৰা তেওঁলোকে ৰাজপথত আহি ডক্টৰ হিমন্ত বিশ্ব সুমতি পাওক বিভিন্ন ধৰণৰ তেওঁলোকে শ্লোগান বিভিন্ন শ্লোগান দি তেওঁলোকে কৰিছে তেওঁলোকে কোনোপক্ষ চৰকাৰে বান্ধি দিয়া সাতটা চৰ্ত তেওঁলোকে মানি লোৱাতে তেওঁলোকে টান পাইছে আৰু ঘোষণা কৰা চৰ্ত অৰ্থাৎ তেওঁলোকে সুবিধা হৈ পৰিছে এতিয়া এটা কথা ক'ব লাগিব যে চৰকাৰৰ এই বান্ধি দিয়া নীতি কিমান দূৰ চৰকাৰে আখৰে আখৰে পালন কৰিব সেয়া হ'ব পৰৱৰ্তী বিষয়